নমস্কাৰ, কে হেন্দ্ৰিক ষ্টেট ওপেন ইউনিভাৰ্চিটি মাষ্টাৰ ডিগ্ৰী NEP থাৰ্ড ছেমিষ্টাৰৰ এডুকেশ্যন ডিপাৰ্টমেণ্টৰ এইসমূহ এছাইনমেণ্ট আপোনালোকৰ এছাইনমেণ্টসমূহ ইতিমধ্যে আহিলে। বহুতে কৈছে যে গম পোৱা নাই, সেইকাৰণে মই দিছোঁ। আপোনালোকে যিসকলে এতিয়াও গম পোৱা নাই এই ভিডিঅ'টোৰ জৰিয়তে জানিব পাৰিব। আপোনালোকে কে হেন্দ্ৰিক ষ্টেট ওপেন ইউনিভাৰ্চিটি অফিচিয়েল ৱেবছাইটত গৈ লাৰ্ণাৰ্ছ কৰ্ণাৰত গৈ এছাইনমেণ্টত ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত এটা লিষ্ট আহিব আৰু তাত আপোনালোকে থাৰ্ড ছেমিষ্টাৰ ক্লিক কৰিলে আচলতে তললৈ স্ক্ৰল কৰিলে আপোনালোকে দেখা পাব যে আপোনালোকৰ এছাইনমেণ্টসমূহ আহিছে। আপোনালোকে এই এছাইনমেণ্টসমূহ নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত লিখি আপোনালোকৰ ষ্টাডি চেণ্টাৰত জমা দিব লাগিব। আপোনালোকৰ এছাইনমেণ্ট জমা দিয়াৰ তাৰিখ দিছে 7 ফেব্ৰুৱাৰী, অৰ্থাৎ 7 ফেব্ৰুৱাৰীৰ আগতে আপোনালোকে এই এছাইনমেণ্টসমূহ লিখি আপোনালোকৰ নিৰ্দিষ্ট ষ্টাডি চেণ্টাৰত জমা দিব লাগিব। কৈছোঁৱেই এনেধৰণৰ আচলতে কেনেকৈনো এছাইনমেণ্ট লিখে সেই সম্পৰ্কে এই চেনেলত ভিডিঅ' আছে, আপোনালোকে চাব পাৰিব। আপোনালোকে SLM ব্যৱহাৰ কৰিব, কিন্তু আপোনালোকে SLMৰ দৰে ছেম টু ছেম নিলিখিব, অলপ নিজে সাজি লিখিব চেষ্টা কৰিব, তেতিয়া আচলতে নম্বৰ পাবলৈ সুবিধা হয়। আপোনালোকে কিছু যদি এছাইনমেণ্ট টান পায় তেনেহ'লে মোক ক'ব, মই দিবলৈ চেষ্টা কৰিম। সময় হাতত কম যদিও তাৰ মাজতে মই 2-1 দিবলৈ চেষ্টা কৰিম, যাতে আপোনালোকৰ সুবিধা হয়, যদিহে আপোনালোকে বিচাৰে।